আজি আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব, যিহেতু টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ সমস্যাখিনি সমাধানৰ পথ বিচাৰি তেখেতসকলে বাৰম্বাৰকৈ গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত তেখেতসকলে গ্ৰহণ কৰি আহিছে। কিন্তু অসম চৰকাৰে ইমানবিলাক আন্দোলন বা অনশন কাৰ্যসূচী লোৱাৰ পাছতো অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই, আৰু সেইবাবেই বৰ্তমান আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এনে এটা সিদ্ধান্ত ল'বলৈ গৈ আছে, যিটো সিদ্ধান্তৰ জৰিয়তে অসমৰ হয়তো প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ঘটনা ঘটিবলৈ গৈ আছে। হয়তো চৰকাৰী নিযুক্তি পোৱা যিসকল কৰ্মচাৰী এতিয়ালৈকে আছে, সেই কৰ্মচাৰীসকলৰ মাজত হয়তো এনেধৰণৰ সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা নাই। কিন্তু অসমৰ সেই টিউটৰ ছাৰ বাইদেউসকলে এনেকুৱা এটা সিদ্ধান্ত এতিয়া ল'বলৈ গৈ আছে, যিটো সিদ্ধান্তৰ জৰিয়তে অসমৰ চৰকাৰে নিযুক্তি দিয়া বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীৰ সময়তে নিযুক্তি দিয়া যিখন আপোনাৰ আৰু পত্ৰ, যিখন আপোনাৰ তেখেতে এপইণ্টমেণ্ট প্ৰদান কৰিছিলে সেই টিউটৰ ছাৰ বাইদেউসকলক, সেই নিযুক্তি পত্ৰ তেখেতসকলে ঘূৰাই দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া হয়তো অসমৰ চৰকাৰত প্ৰথমবাৰৰ বাবে হ'বলৈ গৈ আছে, বা অসম চৰকাৰে নিযুক্তি দিয়া বা চৰকাৰী কৰ্মচাৰীৰ মাজত হোৱা প্ৰথম সেয়া এইটো ঘটনা হ'ব। কাৰণ যিটো তেখেতসকলে এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে, আৰু কিয় তেখেতসকলে এনেধৰণৰ সিদ্ধান্ত ল'বলগীয়া হৈছে সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব, আৰু যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে নেকি আমাৰ জনসাধাৰণে, অসমৰ দল সংগঠন, বুদ্ধিজীৱী বা অসমৰ চৰকাৰৰ আমি দৃষ্টি আকৰ্ষণ কৰিব পাৰে আমাৰ ভিডিঅ'বিলাক। সেয়ে আপোনালোকে শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলোঁ। নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ এশএবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে। এই সমস্যাবিলাক সমাধানৰ পথ বিচাৰি তেখেতসকলে হাইৰাণ হৈ পৰিছে, কিন্তু অসম চৰকাৰে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই। যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ আন্দোলন কৰিছে, বাৰম্বাৰকৈ অনশন কাৰ্যসূচী লৈছে, বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ আৰু আবেদন নিবেদন কৰিছে, কিন্তু তেখেতসকলৰ কোনো ফল ধৰা নাই। কাৰণ সি যিমান আন্দোলন কৰিছে দৃষ্টিগোচৰ কৰাবৰ কাৰণে, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেন দৃষ্টিগোচৰ হ'ব বিচৰা নাই টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি যিখিনি সমস্যা আছে। এই সমস্যাখিনি তেখেতেই কিন্তু ক্ৰিয়েট কৰি ৰাখিছে। তেখেতৰে সৃষ্টি সেই টিউটৰ ছাৰ বাইদেউসকলৰ, এই মহান ব্যক্তিজনৰে সৃষ্টি সেই টিউটৰ ছাৰ বাইদেউসকলৰ। কাৰণ তেখেতে এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনসাধাৰণে তেখেতসকলক হয়তো আপোনাৰ স্বীকৃতি দিছে, কিন্তু স্বীকৃতি দিয়াৰ পাছতো সেই দক্ষ যিজন মুখ্যমন্ত্ৰী, তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যেন অসমৰ হাজাৰ হাজাৰ আৰু জনসাধাৰণক কি এটা পৰিস্থিতিলৈ ঠেলি দি তেখেতসকলে নিযুক্তি পত্ৰ প্ৰদান কৰিছিলে। যিটো নিযুক্তি পত্ৰ হয়তো তেখেতেও হয়তো সেইখিনি দিয়াৰ পাছত উপলব্ধি কৰিবলৈ বাধ্য হৈছে চাগে, কিয় মই এনেধৰণৰ নিযুক্তি প্ৰদান কৰিলোঁ এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে। কিন্তু সেই নিযুক্তি পত্ৰখন প্ৰদান কৰাৰ পাছতো বা নিযুক্তি পত্ৰখন দিয়াৰ পাছতো তেখেতসকলে যেন শুধৰণি কৰিবলৈ চেষ্টা কৰা নাই সেই কৰ্মচাৰীসকলৰ সমস্যাবিলাক লৈ। সেয়েহে অসম চৰকাৰৰ এটা নজৰবিহীন ঘটনা ঘটিবলৈ গৈ আছে সেই টিউটৰ শিক্ষকৰ মাজত। যিহেতু বাৰম্বাৰকৈ তেখেতক যিখিনি লগ কৰাৰ, যিখিনি লগ কৰিয়ে সমাধান কৰা এটা পথ বিচাৰিবলৈ কেন্দ্ৰীয় কমিটিয়ে বাৰম্বাৰকৈ অনুৰোধ কৰাৰ পাছতো যেন মাননীয় মুখ্যমন্ত্ৰীয়ে লগ নিদিয়াত তেখেতসকলে এনেধৰণৰ সিদ্ধান্ত ল'বলগীয়া হৈছে। হয়তো অসমৰ শিক্ষা বিভাগৰ মুৰব্বী শিক্ষামন্ত্ৰীগৰাকীক তেখেতসকলে বাৰম্বাৰকৈ লগ কৰিছে। আপোনাৰ যিদিনা নিযুক্তি পাইছে, সেই নিযুক্তি পোৱাৰ পাছৰ পৰাই তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰীৰ লগত আলোচনাত বহিয়ে আছে, আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়ে আহিছে, কিন্তু এটা প্ৰতিশ্ৰুতি ফলগতি হোৱা নাই। কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি অসম চৰকাৰে সজাগ হোৱা নাই, বা টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ কোনো চিন্তা চৰ্চা কৰা নাই। কিন্তু মাননীয় শিক্ষামন্ত্ৰীগৰাকী সদায় আমাৰ টিউটৰ ছাৰ বাইদেউসকলক প্ৰলোভন দি আহিছে যে আপোনালোকে আন্দোলন নকৰিব, আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনালোকৰ দৰমহাখিনি বৃদ্ধি কৰা হ'ব, আপোনালোকক যিমান পাৰে আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব, আপোনালোকক অন্য কৰ্মচাৰীৰ দৰে কিছুমান সা সুবিধা প্ৰদান কৰিব, বা চৰকাৰী কৰ্মচাৰী হিচাপে চৰকাৰে যিটো সা সুবিধা প্ৰদান কৰে সেই সা সুবিধাবিলাক আপোনালোককো প্ৰদান কৰা হ'ব। আমি চেষ্টা কৰি আছো, আমি যিখিনি পাৰো সেইখিনি কৰিম বুলি তেখেতসকলে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু শেষত গৈ আকৌ তেখেতৰ পৰা আমি শুনিবলৈ পাওঁ যে সেইখিনি এতিয়া নহ'ব, সেইখিনি এতিয়া কৰিব নোৱাৰে, সেইখিনি এটা আইনত
আপোনাৰ সীমাবদ্ধ হৈ আছে সেইভাবে কৰিব নোৱাৰে তেখেতে প্ৰতিশ্ৰুতি নিদিয়াৰ আগত গম নাপায় নেকি এখন আইন আছে সেই আইনখনত কি আছে কি নাই আকৌ তেখেতসকলে সেই আইনখনক আকৌ দুহাই দি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আকৌ যেন পিছুৱাই লৈ গৈ তাকে কি ধৰণৰ সিদ্ধান্ত তেখেতে এনেধৰণে লৈ গৈ আছে বা কি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সকলোৱে গম পায় 2014-18 চনৰ যিখিনি ফাৰিকীকৰণ আইন সেই আইনত যিবিলাক দ্বাৰা উপধাৰা আছে সেইখিনি তেখেতসকলে সংশোধনীলৈ আনিম বুলি কৈ নানে আকৌ সেইখিনি আকৌ আইনকে দোহাই দি তেখেতসকলে কয় সেইখিনি আপোনালোকৰ কাৰণে এতিয়া কৰিব পৰা নাযায় যদি চৰকাৰে ভাবে তেনেহলে নিশ্চয়কৈ কৰিব নোৱাৰা কাম নাই যিকোনো আইন তেখেতসকলে বনাইছে সেইখন আইন তেখেতসকলে শুধৰণি কৰিবও পাৰে আৰু কেবিনেটত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিবও পাৰে যে সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমি সংশোধনী কৰি তেখেতসকলক যিখিনি সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন প্ৰদান কৰা এটা ইচ্ছা যদি সদিচ্ছা যদি থাকে তেখেতসকলে কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতসকলে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আমাৰ সেই শিক্ষামন্ত্ৰী গৰাকী এতিয়া কবলৈ বাধ্য হৈছে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ মুখৰ পৰা শুনিবলৈ পাইছো যিহেতু শিক্ষামন্ত্ৰী গৰাকীখন এজন মিছলীয়া শিক্ষামন্ত্ৰী যিজনে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে আৰু তেখেতে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু তেখেতৰ কোনো এটা নিজাববীয়াকৈ এটা সিদ্ধান্ত ল'ব পৰা শক্তি নাই বুলি হয়তো টিউটৰ ছাৰ বাইদেউসকলে এতিয়া বৰ্তমান গম পাইছে আৰু মাননীয় মুখ্যমন্ত্ৰীও বাৰম্বাৰকৈ কৈ আহিছিলে যে 1 অক্টোবৰ মাহৰ পৰা এই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি হ'ব আৰু সেই দৰমহা বৃদ্ধি 1 অক্টোবৰ আজি হয়তো আপোনাৰ 17-18 অক্টোবৰ পালেহি কিন্তু আজিলৈকে অসম চৰকাৰে কোনো এটা অৰ্ডাৰ উলিয়াব নোৱাৰি স্বয়ং মাননীয় মুখ্যমন্ত্ৰীয়ে যিখন কথা দিছিলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সম্পৰ্কে দৰমহা বৃদ্ধিৰ কথাটো কিন্তু আজিলৈকে তেখেতে সেইখিনি কৰিব নোৱাৰিলে আৰু সেয়ে তেখেতসকলে এতিয়া ভাবিবলৈ বাধ্য হৈছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে হয়তো তেখেতসকলৰ যিখিনি প্ৰতিশ্ৰুতি দিয়ে সেইখিনি ৰক্ষা কৰি আহিছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ ওপৰত যিমানবিলাক নিযুক্তিৰ পৰা প্ৰতিশ্ৰুতি দি আহিছে কিন্তু এটাও ৰক্ষা কৰা নাই সেইকাৰণে টিউটৰ ছাৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে সেই মুখ্যমন্ত্ৰী যিজন আছে এইজন এজন মিছলীয়া মুখ্যমন্ত্ৰী বুলি তেখেতসকলে ক'বলৈ বাধ্য হৈছে কাৰণ পৰিস্থিতিয়ে তেখেতসকলক সেইখিনি ক'বলৈ আপোনাৰ বাধ্য কৰাইছে কাৰণ তেখেতসকলৰ যিখিনি সামান্য ফাৰিটুকি সেই ফাৰিটুকিৰ জৰিয়তে তেখেতসকলে বৰ্তমান চলিব নোৱাৰা অৱস্থাত আছে বৰ্তমান তেখেতসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাৰ লগত সি যিখিনি ফাৰিটুকি প্ৰদান কৰে সেইখিনি এই যুঁজাত কেতিয়াও আপোনাৰ শক্তি প্ৰদান নকৰে আৰু সেইবাবে তেখেতসকলে সেইখিনি ক'বলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী গৰাকীৰ মিছলীয়া অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকী এজন মিছলীয়া যিজনে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি প্ৰদান কৰে টিউটৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত কিন্তু সমাধা কৰি দিব নোৱাৰে সেইবাবে তেখেতসকলে এতিয়া ক'বলৈ বাধ্য হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকী এজন মিছলীয়া মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যিজন শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যিজন মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো যিখিনি এই সমস্যা সমাধা কৰিব লাগে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি ৰক্ষা নকৰে আৰু সেইবাবে বৰ্তমানৰ সময়ত টিউটৰ ছাৰ বাইদেউসকলে এটা সিদ্ধান্ত লৈছে যিটো সিদ্ধান্তৰ জৰিয়তে হয়তো অসমত প্ৰথমবাৰৰ বাবে সেই ঘটনা ঘটিবলৈ গৈ আছে কাৰণ অসমৰ কোনো এজন চৰকাৰী কৰ্মচাৰীয়ে এতিয়ালৈকে অসম চৰকাৰে দিয়া নিযুক্তি পত্ৰখন ঘূৰাই দিয়া আমি দেখিবলৈ পোৱা নাই কিন্তু এতিয়া টিউটৰ ছাৰ বাইদেউসকলে সেই নিযুক্তি পত্ৰখনকে মাননীয় মুখ্যমন্ত্ৰীয়ে যিজন তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে বৰ্তমান মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীৰ হাতত ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে তেখেতসকলে ৯,০০০ যিমানখিনি LPM টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এই এপইণ্টমেণ্ট ঘূৰাই দিয়াৰ এটা হয়তো সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত তেখেতসকলে সেইটো কাৰণে ল'বলৈ বাধ্য হৈছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীও তেখেতসকলক সাক্ষাৎ নিদিয়ে আৰু যিখন এপইণ্টমেণ্ট প্ৰদান কৰিছে সেই এপইণ্টমেণ্টখন বোলে আপোনাৰ আমাক বিধিগত বাবে আমাক পত্ৰটো যিখিনি প্ৰদান কৰিছে সেইখিনি প্ৰদান কৰা নাই বুলি হয়তো স্বয়ং মাননীয় শিক্ষামন্ত্ৰী এতিয়া ক'বলৈ বাধ্য হৈছে সেইকাৰণে বোলে যেন আমাৰ সমস্যাখিনি সমাধা কৰিব পৰা নাই এয়া আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ পৰা আমি শুনিবলৈ পাইছো কাৰণ শিক্ষামন্ত্ৰী গৰাকীয়ে কৈছে যে আপোনালোকৰ সেই টিউটৰ ছাৰ বাইদেউসকলক যিখিনি বিধিগতভাৱে নিযুক্তি দিব লাগে সেইমতে দিয়া নাই সেইবাবে আপোনালোকৰ কামখিনি সমাধা কৰিব পৰা নাই বুলি তেখেতসকলে কৈছে কিন্তু চৰকাৰে সেইখিনি নিযুক্তি পত্ৰ প্ৰদান কৰিছে চৰকাৰে দিয়াৰ পাছতো চৰকাৰৰ যিখিনি ৰাজ্যপালে নিযুক্তিৰ যিখিনি পত্ৰ বা যিখিনি আমাৰ পাৰিকীকৰণ আইন 2014-18 চনৰ যিখিনি পাৰিকীকৰণ আইন সেই আইনখনত যদি আমাৰ ৰাজ্যপালে চহী কৰাৰ পাছত সেইখিনি এপ্ৰুভ হৈছে তাৰ পাছতহে আমাৰ আৰু যিখিনি
আপোনাৰ কাম কৰিবলগীয়া আছে সেইখিনি অসম চৰকাৰে কৰিছে সেইখিনি কৰাৰ পাছতো যদি আমাৰ সেই টিউটৰ বাইদেউসকলক নিযুক্তি পত্ৰখন যদি বিধিগতভাৱে দিয়া নাই বুলি যদি কয় তেনেহলে সেই টিউটৰ বাইদেউসকলে এনেধৰণৰ নিযুক্তি পত্ৰ নালাগে বুলি তেখেতসকলে সিদ্ধান্ত লৈছে য'ত যিটো নিযুক্তি পত্ৰক লৈ তেখেতসকলৰ সমস্যাই যদি সমাধান কৰিব নোৱাৰে অসম চৰকাৰে তেনেহলে এনেধৰণৰ নিযুক্তি পত্ৰ লৈ তেখেতসকলৰ কি কামত আহিব ভৱিষ্যতে তেখেতসকলৰ না ভৱিষ্যত আছে না বৰ্তমান আছে সেইবাবে তেখেতসকলে সেইখিনি নিযুক্তি পত্ৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে আৰু তেখেতসকলে ধাৰাবাহিকভাৱে এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিখিনি অসম চৰকাৰৰ লগত বা অসমৰ ৰাইজত এটা নজৰবিহীন ঘটনা ঘটিবলৈ গৈ আছে আৰু সেয়েহে অসম চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আপোনালোকে টিউটৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক আপোনালোকে সমাধান কৰাৰ চেষ্টা কৰক কাৰণ আপোনালোকে সেইখিনি নিযুক্তি পত্ৰ প্ৰদান কৰিছে সেইখিনি কি সংশোধনী কৰিব নোৱাৰা যিখিনি পইণ্ট আছে সেইখিনি যদি ইচ্ছা কৰে আপোনালোকে এটা কলমত এটা ৰাতিত এটা ছেকেণ্ডৰ ভিতৰত এইখিনি সমাধান কৰিব পাৰে কিন্তু আপোনালোকৰ ইচ্ছা নাই আৰু সেয়া টিউটৰ বাইদেউসকলে গম পাইছে আৰু সেইবাবে সেইখন নিযুক্তি পত্ৰৰ ওপৰত আপোনালোকেও নিযুক্তি দিয়া পত্ৰখন আপোনালোকেই যদি বিধিগত বুলি নকয় তেনেহলে তেখেতসকলে সেই নিযুক্তি পত্ৰ লৈনো কি কৰিব যিটো তেখেতসকলৰ পৰিয়ালটো নচলি তেখেতসকলৰ সেইখিনি কাম কৰি তেনেহলে সেইখিনি কাম নকৰাই ভাল বুলি তেখেতসকলে হয়তো সেইখিনি এপইণ্টমেণ্ট ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে আৰু সেয়া অসমত প্ৰথমবাৰৰ বাবে এইখিনি ঘটনা ঘটিবলৈ গৈ আছে আৰু অতি সোনকালে আপোনালোকে সেই টিউটৰ বাইদেউসকলৰ বিষয়ববীয়াৰ লগত আকৌ আলোচনা কৰক অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যাতে নেকি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেখেতসকলে আৰু সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰক কাৰণ আপোনালোকে নিযুক্তি দিয়া এই টিউটৰ বাইদেউসকলে অসম চৰকাৰৰ এজন কৰ্মচাৰী আৰু সেই কৰ্মচাৰীসকলৰ ভিতৰত সেই টিউটৰ বাইদেউসকল এনেকুৱা এজন কৰ্মচাৰী যিটো কৰ্মচাৰী কোনো দৰমহা বৃদ্ধি নহয় কোনো পেঞ্চন নাই কোনো চৰকাৰী সা সুবিধা নাই সেইখন কেনেধৰণৰ চৰকাৰী কৰ্মচাৰী কিন্তু আপোনালোকে সেইখিনি নিযুক্তি দিলে কিন্তু তেখেতসকলে যিখিনি কাম কৰে সেই কামখিনি হয়তো চৰকাৰী কৰ্মচাৰী এজনে যি ধৰণে কাম কৰে তেখেতসকলেও কৰে আৰু চৰকাৰে যি ধৰণৰ নিৰ্দেশ প্ৰদান কৰে সকলো নীতি নিয়ম মতে তেখেতসকলে পালন কৰি আহিছে আৰু তেখেতসকলকো চৰকাৰে যিখিনি দায়িত্ব অৰ্পণ কৰিছে সেইখিনিও তেখেতসকলে নিয়ৰীয়াকৈ পালন কৰি গৈ আছে কিন্তু তাৰ ওপৰতো যদি তেখেতসকলৰ সমস্যাৰ প্ৰতি যদি অসম চৰকাৰে চিন্তা নকৰে তেনেহলে অসম চৰকাৰৰ সেই নিযুক্তি পত্ৰখন লৈ থাকি তেখেতসকলৰ কি লাভ হ'ব বা তেখেতসকলৰ কোনো ভৱিষ্যতৰ সুৰক্ষিত নাই তেখেতসকলৰ পৰিয়ালৰ কোনো সুৰক্ষিত নাই সেই নিযুক্তি পত্ৰৰ জৰিয়তে সেইবাবে তেখেতসকলে সেইখিনি সিদ্ধান্ত লৈছে আৰু প্ৰতিজন টিউটৰ বাইদেউসকলক আকৌ মই অনুৰোধ কৰিছো আপোনালোকে যিটো কেন্দ্ৰীয় কমিটি এটা সিদ্ধান্ত ল'বলৈ গৈ আছে আপোনালোকেও সেইখিনিত সজাগ হওক আৰু আপোনালোকেও সাৱধান হওক যাতে নেকি আপোনালোকৰ সমস্যাটো অসম চৰকাৰে সমাধান কৰিবলৈ বাধ্য হয় আৰু এনেধৰণৰ সিদ্ধান্ত ল'বলৈ গৈ আছে অসমত প্ৰথমবাৰৰ বাবে সেই ধৰণৰ সিদ্ধান্ত চৰকাৰী নিযুক্তি পত্ৰ ঘূৰাই দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে টিউটৰ বাইদেউসকলে সেইখিনি হয়তো অসমত প্ৰথমবাৰৰ বাবে এইটো ঘটনা ঘটিবলৈ গৈ আছে আৰু প্ৰতিজন টিউটৰ বাইদেউসকল ওলাই আহিব লাগিব আৰু তেখেতসকলে ধাৰাবাহিকভাৱে আন্দোলনৰ এটা সিদ্ধান্ত লৈছে তাত আপোনালোকে অংশগ্ৰহণ কৰিব লাগিব আৰু তাতেই আপোনালোকৰ যিখিনি নিযুক্তি পত্ৰখন আছে তাতেই ঘূৰাই দিয়াৰ সিদ্ধান্ত অলৰেডি হয়তো আমাৰ টিউটৰ বাইদেউসকলৰ বিষয়ববীয়াই ল'ব তাত আপোনালোকে সহযোগ কৰিব লাগিব আৰু সেয়া কিয় সিদ্ধান্ত ল'বলৈ গৈ আছে আপোনালোকে গম পাইছে আপোনালোকৰ নিযুক্তি পত্ৰখনৰ কোনো কাম নাই বুলি কৈছে শিক্ষামন্ত্ৰীয়ে আৰু সেইবাবে সেই নিযুক্তি পত্ৰখন লৈ থাকি আপোনাৰ কি কাম হ'ব সেইবাবে আপোনালোকে ঘূৰাই দিয়াই ভাল বুলি আমাৰ কেন্দ্ৰীয় কমিটিয়ে এনেধৰণৰ সিদ্ধান্ত লৈছে আৰু যিটো নিযুক্তি পত্ৰ লৈ যদি অসম চৰকাৰে এইটো নিযুক্তি পত্ৰৰ জৰিয়তে সমাধান কোনো এটা পদেই নাই অসম চৰকাৰৰ তেনেহলে সেইখন নিযুক্তি পত্ৰ লৈনো আপোনালোকে কি কৰিব আপোনালোকে যিমান আন্দোলন কৰিও চৰকাৰে গুৰুত্ব নিদিয়ে কাৰণ সেই নিযুক্তি পত্ৰখন বিধিগতভাৱে দিয়া নাই বুলি এই শিক্ষামন্ত্ৰী গৰাকীয়ে যদি কয় তেনেহলে সেই ধৰণৰ যিখিনি আপোনাৰ সমস্যাত থকা এটা পত্ৰ নিযুক্তি পত্ৰ লৈ আপোনালোকৰ কি সমস্যা সমাধান হ'ব আপোনালোকৰ ভৱিষ্যত হয়তো মৃত্যু মুখলৈ অসম চৰকাৰে ঠেলি দিছে আৰু সেইবাবে আপোনালোকে দিয়ে সাৱধান হৈ সেইখিনি নিযুক্তি পত্ৰ ঘূৰাই দিবৰ কাৰণে কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত লৈছে তাত আপোনালোকে সহযোগ কৰক আৰু তেখেতসকলক যোগাযোগ কৰি যি ধৰণৰ সিদ্ধান্ত ল'বলৈ গৈ আছে অৰ্থাৎ উৎসাহ উদ্দীপনা যোগাওক আৰু আপোনালোকে একতাৰ এনাজৰি আপোনালোকে অসম চৰকাৰক দেখুৱাওক তেতিয়াহ'লে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আৰু সেইবাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীকো মই বাৰম্বাৰ অনুৰোধ জনাই আহিছো আপোনালোকে যাতে নেকি আমাৰ সেই টিউটৰ বাইদেউসকলে এনেধৰণৰ সিদ্ধান্ত নলওক তাত আপোনালোকে
তেখেতসকলৰ লগত আলোচনা কৰি যি ধৰণে সমস্যাখিনি সমাধান কৰিব পাৰে সেইখিনি সমাধান কৰক আৰু সকলো টিউটৰকেই সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন প্ৰদান কৰক আৰু তেতিয়া আপোনালোকে যিখিনি সমস্যা আছিলে সেই সমস্যাখিনি সমাধান কৰিলে নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে এনেধৰণৰ সিদ্ধান্ত নলয় সেয়ে আপোনালোকলৈ অনুৰোধ থাকিল আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব অসমৰ চুকে কোণে আমাৰ ভিডিঅ'বিলাক যাতে নেকি বিয়পি পৰে আৰু অসমৰ জনসাধাৰণে বুজে অসম চৰকাৰে এছাম কৰ্মচাৰীক যি ধৰণে শাস্তি প্ৰদান কৰিছে বা তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে সেইখিনি গম পাওক দৃষ্টিগোচৰ হওক চৰকাৰৰ সেই কামনা কৰি আজি ভিডিঅ'টো শেষ কৰিলো নমস্কাৰ জয় আই অসম